একচুৱেলি পোনপ্ৰথমে ক'ব বিচাৰোঁ যে চৰকাৰে যিটো ইনিচিয়েটিভ লৈছে অভাৰব্ৰিজখনৰ বহুত দৰকাৰ আছিল আমাক, সেইটোৰ কাৰণে আমি বহুত কৃতজ্ঞ আৰু থেংকফুল হয় চৰকাৰক। কিন্তু ইয়াতে এটা প্ৰব্লেম হ'ল যে অভাৰব্ৰিজখনৰ মানে যিটো মিডিল পইণ্ট আছে, যিটো আমি জানো যে হোৱাইট লাইনটো মিডিল পইণ্ট হয়। তো আগৰ পৰা দেখি আহিছোঁ, যেতিয়া আমাৰ ড্ৰেইন হৈছিলে তেতিয়াও মানে সেইটোৱে মিডিল পইণ্ট আছিলে। দুবাৰ জোখমাখ কৰিল, এবাৰ আহিল সেইটোৱে হোৱাইট লাইনটোৱে মিডিল পইণ্ট, ছেকেণ্ড টাইমো সেইটোৱে হোৱাইট লাইন মিডিল পইণ্ট আছিল। থাৰ্ড টাইমত চেঞ্জ হৈ গ'ল বস্তুটো, মানে পূব ফালে বেছিকৈ আহি গ'ল আৰু পশ্চিম ফালে চৰকাৰী মাটিও ৰৈ গ'ল। তো সেইটোত আমি মানে অলপমান প্ৰব্লেম হৈছে আমাৰ মানুহখিনিৰ, যে ম্যাদী মাটি কিয় গুচি গ'ল মানে। তো সেইটোৰ কাৰণে এই হেৰিখিনি কৰা হৈছে যে লিগেল একশ্যনটো ল'ব লাগে, যিটো মানে লিগেল হয় লিগেলটো ল'ব লাগে, কাৰণ চৰকাৰী মাটি ৰৈ আছে। একচুৱেলি এইখিনিয়ে আহ্বান জনাব বিচাৰিছোঁ যে যাতে লিগেলটো হয়, চৰকাৰী মাটি ৰৈ আছে, ম্যাদী মাটি গুচি যাই আছে। আমাৰ যিটো মানে ঘৰ ভাঙা গৈছে যদিও সমান সমান হ'ব লাগে দুটা ছাইডতে, সমান মাটি হ'ব লাগে। যদি এটা কথা, যদি দো চাইডে ম্যাদী মাটি সিফালেও যায় যে ইফালেও যাব, তেতিয়াও আমাৰ প্ৰব্লেম নাই। একফালে কিয় যায়? পূবফালে বেছিকৈ যাই আছে, সিফালে চৰকাৰী মাটি ৰৈ গৈছে। কৃতপক্ষ থকা বুলি ভাবোঁ আমি, কাৰণ ভাবিব লগা হয়, কাৰণ সন্দেহ হয়। কাৰণ দুবাৰ তিনিবাৰ সেই মিডিল পইণ্ট যিটো আছিল সেইটো থকাৰ পিছতো যদি আমাৰ ইফালে কেনেকৈ পূবফালে বেছিকৈ মাটিটো গুচি গ'ল সেইটো আমি ধৰিব পৰা নাই। চৰকাৰী মাটি ৰৈ থাকিল, বাকী ম্যাদী মাটি গুচি গ'ল, সেইটো অলপ ভাবিব লগা কথা হয়। আৰু যদি মেইন লোকেশ্যনত যায়, আমাৰ সেইখিনিত দেখা পাব যে মেইন যিটো মিডিল পইণ্ট সেইটো হোৱাইট লাইনটো হয়। আৰু আমাৰ সেইখিনি যিখিনি এৰিয়া চকৰ পৰা PNB লৈকে, সেইখিনিত দেখা পাব যে য়েল্ল' কালাৰৰ গজাল মৰা আছে আৰু য়েল্ল' কালাৰৰ দাগ দিয়া আছে। তো সেইখিনিয়ে ছাৰ্ভে তাতে এটা ক্লিপ লৈ ল'ব লাগে, দেখা পাব সেইটো চেঞ্জ কিয় হ'ল, সেইখিনি ঠাইতে কিয় দুবাৰ যদি হোৱাইট লাইনটো হয়, থাৰ্ড টাইমত কেনেকৈ মিডিল পইণ্টটো চেঞ্জ হ'ল, হোৱাইটৰ পৰা কেনেকৈ য়েল্ল' আহি গ'ল। তাতে মানে আপোনাৰ এখন অভাৰব্ৰিজ অহাৰ কথা আছিল, আমাৰ CM ছাৰে আহি তাৰ উদ্ঘাটন কৰি গৈছে অভাৰব্ৰিজখন, মানে তাৰে কামটো যে হ'ব সেইটো ঠিক কৰি গৈছে। কিন্তু কথাটো হ'ল কি, ইয়াৰ মানে যিটো মিডিল পইণ্ট হ'ব লাগে ব্ৰিজখনত, সেইটোক লৈ আমাৰ অভিযোগ আপত্তি আছে। এইটো আমাৰ আগতে অভিযোগ আপত্তি নাছিল, যিহেতু এই 4বাৰমান জুখিলে আৰু জোখাৰ ফলত মানে কি হৈ আছে, আমাৰ পূবফালে মাটিটো সোমাই আহি আছে। যিটো মিডিল পইণ্ট হৈ আছে সেইটো আমাৰ পূবফালে 3 মিটাৰ 3.5 মিটাৰমান সোমাই আহি আছে, সেইটোক লৈ আমাৰ অভিযোগ আছে। আমাক সুধি আছে মানে এজনকৈ নিজৰ মতামত লৈ আছে যে কাৰ কি অভিযোগ আছে, কাৰ কি আপত্তি আছে, বা এনেকুৱা বিষয়ক লৈ আগতে কোনোবাই অৱগত কৰাইছিল নেকি বা তেনেকুৱা, সেইবোৰ সুধি আছে। আৰু মানে প্ৰথমে চৰকাৰী মাটিখিনি ইউটিলাইজ হৈ লওক, যিহেতু পশ্চিমফালে চৰকাৰী মাটি এতিয়াও ৰৈ আছে, সেইকাৰণে প্ৰথমে চৰকাৰী মাটিখিনি ইউটিলাইজ হওক। আৰু যিহেতু তাত মানুহ থকা ঠাই, এতিয়া এনেকুৱাও নহয় যে সেইখিনি খোলা ঠাই বা কিবা। এতিয়া যদি চৰকাৰী ঠাই থকাৰ পিছতো আৰু ইয়াত একফালেৰে চাবলৈ গ'লে চৰকাৰৰো লছ আছে, কাৰণ চৰকাৰে নিজৰ মাটি থকাৰ পিছতো ম্যাদী মাটি লৈ পইচা ভৰিব লাগিব। এইটো সন্দেহ হয়, কাৰণ যিহেতু 2-3বাৰ জোখমাখ হৈয়ে বাৰে আমাৰ ফালে হৈ আছে, সেইফালৰ ঘৰত বেছি গুৰুত্ব দিয়া হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।